ভাইটি ভণ্টিহঁত, মই আজি তোমালোকৰ আগত বিক্ৰম আৰু বেতালৰ সাধুৰ অন্তৰ্গত ডকাইত আৰু সিংহ নামৰ সাধুকথাটো ক'বলৈ ওলাইছোঁ দেই। আশা কৰোঁ তোমালোকে সাধুকথাটো শুনি ভাল পাবা। এতিয়া মই আৰম্ভ কৰিছোঁ। এইখিনিতে মই এটা কথা তোমালোকক কওঁ যে তোমালোকে ইতিমধ্যে হয়তো গম পাইছা যে ৰজা বিক্ৰমাদিত্যই কি কৰে, শিৰীষ গছডালৰ ওচৰলৈ আহে আৰু শিৰীষ গছডালত বেতাল মানে অৰ্ধাত্মাটোৰ ওলোটাকৈ ওলমি থাকে। আৰু বেতাল তেনেকৈ ওলমি থকা দেখিলে ৰজা বিক্ৰমাদিত্য আকৌ তাক ধৰি নমাই আনি তেওঁ কান্ধত তুলি লয়। তাৰপিছত বেতালে কয়, হে ৰাজন বা হে ৰজা, যিহেতু বাট বহুদূৰ যাব লাগিব ঋষিৰ আশ্ৰমলৈ, গতিকে আপোনাক কষ্ট যিটো সেই কমাবলৈ মই আপোনাক কাহিনী এটা কৈ যাম। আৰু কাহিনীৰ শেষত মই আপোনাক এটা প্ৰশ্ন সুধিম। যদি আপুনি সঠিক উত্তৰটো জানিও মোক নকয়, তেন্তে মই আপোনাৰ ডিঙিটো খামুচি ছিঙি দিম। আৰু যদি আপুনি শুদ্ধ উত্তৰ দিয়ে, তেন্তে মই আকৌ গৈ সেই শিৰীষ গছডালৰ ওপৰলৈ গৈ পেলাই কি কৰিম, ওলোটাকৈ মই ওলমি থাকিম। সেইটোৱে মোৰ স্থান। এই বুলি কৈ বেতালে আকৌ এটা নতুন কাহিনী আৰম্ভ কৰিলে। কাহিনীটোৰ নাম কি বুলি ক'লোঁ মই, ডকাইত আৰু সিংহ। এতিয়া কাহিনীটো আৰম্ভ কৰিছোঁ দেই। ডকাইত আৰু সিংহ, বিক্ৰম আৰু বেতালৰ অন্তৰ্গত এটি সাধুকথা। ডকাইত আৰু সিংহ হ'ল, এতিয়া এসময়ত এখন দেশত এজন ডকাইতে বাস কৰিছিল। তেওঁ এজন দয়ালু মানুহ আছিল যদিও তেওঁৰ পৰিস্থিতিয়ে তেওঁক ডকাইত হ'বলৈ বাধ্য কৰিছিল। দেশখনৰ ৰজাই ডকাইতৰ বিষয়ে জানিব পালে আৰু তাক কি কৰিলে, ধৰি আনিবৰ কাৰণে প্ৰহৰীক আদেশ দিলে। ৰজাৰ আদেশৰ কথা জানি ডকাইতটোৱে ভয় খালে। ভয় খাই পেলাই আকৌ লুকুৱাবলৈ চেষ্টা কৰিলে। আৰু সি লুকাই পেলাই কি কৰিলে, আন এখন অৰণ্য পালেগৈ। অৰণ্যখনত জোপোহা এজোপাৰ আঁৰত সি মনে মনে লুকাই থাকিল। অলপ পাছতেতো ডকাইতটোৱে দেখিলে যে তাৰ ওচৰতে এটা ডাঙৰ সিংহ বহি আছে। ডকাইতটোৱেতো ভয় খাই উঠিল। ভয় খাই পলাবলৈ ধৰোঁতেই দেখিলে, সিংহটোৱে দেখোন বিষত থাকিব পৰা নাই। বিষত সি ৰ'ব পৰা নাই। কি হ'লনো সিংহটোৰ? ডকাইতটোৱে ভালকৈ মন কৰি দেখিলে যে সিংহটোৰ এখন ঠেঙৰ তলত এডাল মস্ত ডাঙৰ কাঁইট সোমাই আছে। আৰু সিংহটোৱে হাজাৰ চেষ্টা কৰিও সেই কাঁইটডাল আঁতৰাব পৰা নাই। সেইটোতো দেখিলে। দেখি পেলাই ডকাইতটোৰ কি হ'ল জানা, বৰ দুখ লাগিল। সি ডকাইতটোৱে তাৰমানে সিংহটোৰ ওচৰ চাপি কাঁইটডাল খুব জোৰেৰে সাৱধানেৰে টানি উলিয়াই দিলে। তুলিয়াই দিয়াৰ লগে লগে সিংহই বিষৰ পৰা ৰক্ষা পৰিলে। ৰক্ষা পাই সিংহটো খুব কৃতজ্ঞ হ'ল দেই ডকাইতটোৰ প্ৰতি। কৃতজ্ঞ হৈ পেলাই সিংহই এতিয়া কথাটো ক'ব নোৱাৰে, গতিকে সিংহৰ ভৰি দুখন চেলেকিবলৈ ধৰিলে। পিছ মুহূৰ্ততে ৰজাৰ প্ৰহৰীবিলাকে আহিতো সেইটো বিচাৰি আছিল ন, ডকাইতটো ক'ত। বিচাৰি আহিতো সেইখন জেগা দেখিলে, সেই স্থান পালে। সিহঁতে ডকাইতটোক তাৰ পৰা ধৰি লৈ ৰজাৰ ওচৰত পালেগৈ। তাৰপিছত ডকাইতটোক কেইসপ্তাহমান কাৰাগাৰত বন্দী কৰি ৰখা হ'ল। তাৰপিছত এদিন মন্ত্ৰীয়ে আহি পেলাই ক'লে যে ইয়াক মানে হেৰি ওচৰলৈ লৈ যাওঁ, ৰজাৰ ওচৰলৈ। ৰজাৰ ওচৰলৈ যেতিয়া লৈ গ'ল, তেতিয়া ৰজাই ক'লে, মই তোমাৰ অপৰাধৰ বাবে ডাঙৰ শাস্তি এটা দিম। কাইলৈ তোমাক সিংহৰ সন্মুখত এৰি দিম আৰু সি তোমাক খাই পেলোৱাটো নিশ্চিত হ'ব। আৰু তোমাৰ খাই পেলোৱাটো সকলোৱে কিন্তু কি কৰিব জানানে, প্ৰত্যক্ষ কৰিব। ডকাইতটোৱে বিৰাট তাৰ মনটো বেয়া লাগিল দেই। সি দুখতে ভগৱানক প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। পিছদিনা ৰাতিপুৱা ডকাইতটোক এখন মুকলি ঠাইলৈ লৈ যোৱা হ'ল। তাত এটা পিঞ্জৰা ৰখা হৈছিল আৰু পিঞ্জৰাটোত এটা উগ্ৰ সিংহ আছিল। ডকাইতটোক জীৱিত অৱস্থাত সিংহটো খাবই, আৰু সেইটো চাবলৈ হাজাৰ হাজাৰ মানুহ গোট খাইছিল। ডকাইতটোৱে প্ৰকাণ্ড সিংহটো দেখি ভয়ত কঁপিবলৈ ধৰিলে। মানুহজনে ভগৱানক শেষবাৰৰ বাবে প্ৰাৰ্থনা কৰি ক'লে, মোৰ কৰ্মৰ বাবে মোক ক্ষমা কৰি দিব প্ৰভু। পিছ মুহূৰ্ততে পিঞ্জৰাটো খুলি দিয়া হ'ল। আৰু যেতিয়া খুলি দিলে, তেতিয়া সিংহটোতো ওলাই আহিল পিঞ্জৰাৰ পৰা। ভয়তে ডকাইতটোৱে ক'লে চকু জপাই দিলে। জপাই দি আৰু ৰখি আছে যে মোকতো এতিয়া খাই শেষ কৰিব আৰু মানুহবিলাকে চাই থাকিব।
কিন্তু আচৰিত কথা, সিংহটোৱে আক্ৰমণ নকৰি ডকাইতটোৰ ভৰি এখন চেলেকিবলৈ ধৰিলে। সকলোৱেতো আচৰিত হৈ গ'ল। আৰে কি কাণ্ড! এইখিনিতে কাহিনীটো শেষ, বেতালে ক'লে দেই। তেতিয়া বেতালে বিক্ৰমাদিত্য ৰজাক সুধিলে, হে ৰাজন, তুমি এতিয়া মোক কোৱা, সিংহই ডকাইতটোক কিয় হত্যা কৰা নাছিল? শেষ মুহূৰ্তত ডকাইতটোৱে কি কৰিলে? কিবা যাদু কৰিলে নেকি যে সিংহই নাখাই পেলাই চেলেকিবলৈ ধৰিলে ভৰি? তেতিয়া ৰজা বিক্ৰমাদিত্য অলপ সময় চিন্তা কৰি ক'লে, নাই, ডকাইতটোৱে কোনো যাদু কৰা নাছিল। ডকাইতটোৱে সেই সিংহটোৰ ভৰিৰ পৰা যে এডাল দীঘল কাঁইট উলিয়াই দিছিল আৰু প্ৰচণ্ড বিষৰ পৰা যে সিংহটোৱে ৰক্ষা পৰিছিল, সেই কথা সিংহটোৰ মনত পৰিল। আৰু সি সেইকাৰণে ইমান কৃতজ্ঞ হ'ল মানুহজনৰ প্ৰতি, ডকাইতজনৰ প্ৰতি, যে নিজৰ মৰম আৰু কৃতজ্ঞতা দেখুৱাবলৈ সি আকৌ ভৰি চেলেকিবলৈ ধৰিলে। এতিয়া বেতালে জানিছিল যে ৰজাই শুদ্ধ উত্তৰ দিছে, কিন্তু উপায়টো নাই। গতিকে সি কি কৰিলে, ৰজাৰ ওচৰৰ পৰা যে যিহেতু তুমি শুদ্ধ উত্তৰ দিছা, গতিকে মই আকৌ যাওঁ দেই, গৈ আকৌ শিৰীষ গছডালত ওলটাকৈ ওলমি ৰ'ল। গতিকে এইটো হৈছে এটা বিক্ৰম বেতালৰ অন্তৰ্গত সাধু কথা। কেনেকুৱা পালা বাৰু সাধুটো শুনি? জনাবাচোন দেই মোক।